অৱশেষত ৰৈ যোৱা ভুল স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ভুল বা ত্ৰুটিৰ স্বীকাৰ কৰাৰ বাবে নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ কেন্দ্ৰৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ কিন্তু নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা খুৰুঙাৰ কথা স্বীকাৰ কৰাৰ পাছতো পশ্চিম বংগৰ বিজেপি নেতা এইগৰাকী শুভেন্দু অধিকাৰীৰ দৰে এনেকুৱা উদ্দণ্ড আচৰণ কৰি জোৰ জবৰদস্তি সমগ্ৰ বিষয়টো ধৰ্মীয় ৰহন হানিব বিচাৰিব নেকি একাংশ অন্ধভক্তই ধৰ্মীয় ৰহনেৰে নিজৰ কেন্দ্ৰীয় চৰকাৰ নিৰাপত্তা ব্যৱস্থাত থকা খুৰুঙা ঢাকিব খুজি এগৰাকী স্বামীহাৰা মহিলাক উদ্দেশ্যি এইজন শুভেন্দু অধিকাৰী মন্তব্য কওক হিন্দু হোৱাৰ কাৰণেই মাৰিছিল আমি মূল প্ৰতিবেদনলৈ যাম তাৰ পূৰ্বে চাই লওক এই দৃশ্য হিন্দু মানে আপনি বলুন আপনি ছিলেন আপনি বলুন হিন্দু বলে মেরেছে বলুন রাজাতে আমাকে বলেছেন হিন্দু বলে মেরেছে বলুন বলুন আপনি মুসলিম আপনি কি কালমা পড়তে জানেন না জানি না বলুন এদের বলুন সেকুলার নেতাদের বলুন ও দায়িত্ব আমার বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল সৰ্বদলীয় বৈঠক সূত্ৰ অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বন্ধ দুৱাৰৰ সৰ্বদলীয় বৈঠকৰ সময়ত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত নিৰাপত্তাজনিত ভুল স্বীকাৰ কৰে কিন্তু কিয় এই ভুল স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কাৰণ এটাই মৃতকৰ পৰিয়ালৰ খবৰ ল'বলৈ যোৱা বিজেপিৰ নেতা মন্ত্ৰী সকলোকে আগুৰি ধৰি প্ৰশ্ন কৰিছিল মৃতকৰ পৰিয়ালে আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাত থকা খুৰুঙাৰ বাবে এই বৰ্বৰ কাণ্ড পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰিলে বুলি জবাবদিহি কৰিলে তেওঁলোকক প্ৰথমে চাওক এই দৃশ্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনিৰ সন্মুখত নিহত নৌসেনা বিষয়া বিনয় নাৰৱালৰ ভগ্নীৰ এই বিস্ফোৰক অভিযোগ 1.5 ঘণ্টালৈ হাৰিয়ানাৰ বিনয় নাৰৱাল জীৱিত আছিল আৰু ছটফটাই আছিল কিন্তু সহায় কৰিবলৈ সেই স্থানত কোনো নাছিল বা নিৰাপত্তা ৰক্ষীও কোনো নাছিল শুনক এই মন্তব্য কেৱল ইমানেই নহয় গুজৰাটতো শীতল কালাথিয়াই জবাবদিহি কৰিলে বিজেপি নেতা তথা সাংসদ CR পেটেলক শীতল কালাথিয়া সেইগৰাকী দুৰ্ভগীয়া নাৰী যি চকুৰ সন্মুখতে নিজৰ স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছিল আমি আপোনালোকক কৰ কাটল পৰিশোধ কৰি থাকোঁ কিন্তু আপোনালোকে আমাক সুৰক্ষা দিব নোৱাৰে আপোনালোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা লৈ ঘূৰি ফুৰে আৰু আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰে বা জীৱনৰ নিৰাপত্তা নাই মোৰ প্ৰতীক ঘূৰাই দিয়ক কিন্তু উত্তৰ নোহোৱা সাংসদগৰাকীয়ে তলমূৰ কৰি সকলো শুনি গ'ল নীৰৱে મને પાછો આપો મારે બીજું કઈ ન જોઈએ આજ પછી કોઈ દિવસ કોઈ વોટ જ નહીં કરતા જો આપણી ગવર્નમેન્ટને પોતાની જ સુવિધા રાખવી છે તમારા પાછળ કેટલા વીઆઈપી હોય છે કેટલી ગાડીઓ હોય છે તમારો જીવ છે આ ટેક્સ પે કરે છે એનો જીવ નથી આ છોકરાઓનું શું આનું ભવિષ્ય શું આને ડોક્ટર બનાવી છે આને એન્જિનિયર બનાવો છો હું કઈ રીતે બનાવીશ નહીં મને ન્યાય જોઈએ મારા છોકરાનો ફ્યુચર ખરાબ ન થવું જોઈએ આટલા વર્ષની સર્વિસમાં એને ટેક્સ તમે કટ કરીને તમે સેલરી આપો છો ને અને ઉપર જતા અમે કઈ પણ વસ્તુ ખરીદીએ છીએ ક્યાંય જઈએ છીએ ફરીથી ટોલ ટેક્સ બધા ટેક્સ તમે અમારી પાસેથી લ્યો છો તો મારા ઘરવાળાને જ્યારે જરૂર હતી ત્યારે કોઈ ફેસિલિટી નથી મળી મને એનો ન્યાય જોઈએ সঠিক প্ৰশ্ন উত্থাপন কৰিছে স্বামীহাৰা মহিলাগৰাকীয়ে এনেদৰে প্ৰত্যেকগৰাকী সচেতন জনসাধাৰণে উভতি ধৰি প্ৰশ্ন কৰিবৰ হ'ল আমাৰ প্ৰতিগৰাকী নেতা মন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে হওক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হওক মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰী বিধায়কেই হওক সকলোৱে সঠিকভাৱে নিৰাপত্তা বেষ্টনীৰ মাজত থাকে কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰহে নাই জীৱনৰ নিৰাপত্তা এইখিনিতে এটা উদাহৰণ দিওঁ 10 দিন পূৰ্বে বিজেপিৰ বিতৰ্কিত সাংসদ নিশিকান্ত দুবেই তেওঁৰ 25 বছৰীয়া বিবাহ বাৰ্ষিকী জম্মু কাশ্মীৰৰ গুলমাৰ্গত অনুষ্ঠিত কৰিছিল আৰু সেই অনুষ্ঠানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল কিন্তু সাধাৰণ মানুহক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবেই সন্ত্ৰাসবাদীয়ে খুৰুঙালৈ পেহেলগামত অৰ্থাৎ সীমান্ত অঞ্চলত 27 গৰাকীকৈ নিৰীহৰ প্ৰাণ ল'লে নিশিকান্ত দুবে বিজেপিৰ যিজন MP
তেওঁ আজি কেইদিনমান আগতে তাত গ'ল কাশ্মীৰৰ এটা অতি বিখ্যাত জেগাত তাত তেওঁ বিবাহ বাৰ্ষিকী পাতিছিল 25 বছৰীয়া বিবাহ বাৰ্ষিকী আৰু তাত কিন্তু নিৰাপত্তা ব্যৱস্থা একেবাৰে কটকটীয়া আছিল এজন মানুহৰ তেওঁৰ বিবাহ বাৰ্ষিকীৰ কাৰণে এইটো ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে তেওঁৰ বিবাহ বাৰ্ষিকীৰ কাৰণে এনেকুৱা কটকটীয়া নিৰাপত্তা ব্যৱস্থা অথচ পেহেলগামত দিনৌ কিমান হাজাৰ হাজাৰ পৰ্যটকে তাত যায় গতিকে তাত নিৰাপত্তাৰ কোনো ব্যৱস্থা নাই গতিকে এইটো কি ধৰণৰ কথা আৰু মই ক'ব বিচাৰিছোঁ যে যিসকল এই ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক অন্ধ সমৰ্থক তেওঁলোকে এই সন্দৰ্ভত কি কয় আৰু এই নিশিকান্ত দুবেৰ যিটো প্ৰশ্ন সেইটো বিজেপিৰ ভিতৰৰ মহলতে তেওঁলোকৰ ভিতৰতে এইটোক লৈ চৰ্চা হৈছে যে এজন ব্যক্তিগত মানুহৰ এটা ব্যক্তিগত কথা তাত বহুত বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ মানুহকো মাতিছিল তাৰ কাৰণে এনেকুৱা নিকপকপীয়া নিৰাপত্তা ব্যৱস্থা অথচ এটা সমূহীয়া এটা টুৰিষ্টৰ আকৰ্ষণৰ জেগা তাত কোনো নিৰাপত্তা ব্যৱস্থা নাই আৰু মই কওঁ যে মই আকৌ কৈছোঁ মেজৰ জেনেৰেল বক্সে যি কথা কৈছিলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু ভাল পাইছোঁ যে তেওঁলোকে চৰকাৰে সৰ্বদলীয় বৈঠকত তেওঁলোকে এইটো স্বীকাৰ কৰি লৈছে যে তেওঁলোকৰ ত্ৰুটি ৰৈ গৈছিল তেওঁলোকৰ খেলিমেলিৰ কাৰণে তেওঁলোকৰ আশোহাৰ কাৰণেও এই কথাটো হ'ব পালে গতিকে মই এতিয়া মোৰ প্ৰশ্নটো এইটোৱে যে বিজেপি আৰ এছ এছৰ যিসকল অন্ধ সমৰ্থক আছে যিসকলে এইটো কেৱল এটা ধৰ্মীয় ৰহণ দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে এতিয়া কি ক'ব আমাৰ দৰে যিসকলে আমি সংবাদকৰ্মী যিসকল আমাৰ কি কাম আমাৰ কথাটো হৈছে যে আমি তথ্যৰ সত্যৰ আশ্ৰয় নোলোৱাকৈ আমি কোনো সংবাদ প্ৰকাশ কৰিব নালাগে গতিকে এই ধৰণৰ যি উচতনিমূলক কথা সেইটো আমাক কি কৰিব গতিকে এই বস্তুটোৰ পৰা এটাহে কথা স্পষ্ট ওলাইছে যে এই যিটো ঘৃণাৰ ৰাজনীতিক লৈ পেলাই ভাৰতবৰ্ষত যিটো পৰিৱেশ সৃষ্টি কৰা হৈছে সকলো দুৰ্যোগ সকলো ট্ৰেজেডি পৰা আমি তালৈহে লৈ যাব বিচাৰিছোঁ যে ৰাজনৈতিক তাৰ বেনিফিটটো কি হয় মই কোৱা নাই যে বিৰোধী পক্ষও ইয়াৰ ৰাজনৈতিক বেনিফিট ল'ব নালাগে ৰাজনৈতিক ইয়াৰ লাভালাভৰ কাৰণে তেওঁলোকে কৰিব নালাগে আৰু শাসকীয় পক্ষটো কেতিয়াও কৰিব নালাগে সমগ্ৰ ভাৰতবৰ্ষত এই ঘটনাটো ঘটাৰ পিছত আমি দেখিছোঁ কাশ্মীৰৰ মানুহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলত এইটোক লৈ পেলাই কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আকৌ এটা বস্তু আমি লক্ষ্য কৰিছোঁ মই সকলোকে নকওঁ বিজেপিৰ সকলোৱে তেনেকুৱা কৰিছে বুলি মই নকওঁ কিন্তু বিজেপিৰ এটা মহলে এই গোটেই ঘটনাটো এটা ধৰ্মীয় ৰহণ দিবৰ কাৰণে ৰহণ খানিবলৈ চেষ্টা কৰি আছে আৰু এইটোৰে তেওঁলোকে যেতিয়াই ভাৰতবৰ্ষত ক'ৰবাত কিবা এটা ঘটে তেওঁলোকৰ প্ৰথম কথাটো হৈ পৰে যে হিন্দু মুছলমান কৰি তেওঁলোকে তাক এই নিৰ্বাচনৰ ৰাজনীতিলৈ লৈ যাব বিচাৰে এতিয়া এই যিটো কথা প্ৰথমতে চৰকাৰে তেনেহ'লে এতিয়া তেওঁলোকৰ যি আমাৰ সকলোৱে যে কয় ভক্ত বুলি এতিয়া তেওঁলোকে কি ক'ব এতিয়া চৰকাৰে যে নিজৰ লেপছৰ কথা ক'লে নিজৰ যে সীমাবদ্ধতাৰ কথা ক'লে নিজৰ যে ভুলৰ কথা ক'লে এতিয়া বিজেপিৰ সমৰ্থকসকলে কি ক'ব 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন মই এটা কথা কওঁ যে সেইদিনা ৰিপাব্লিক টিভিত মেজৰ জেনেৰেল বক্সিয়ে বৰ সাংঘাতিক কথা কিছুমান কৈছে বক্সিৰ মই সকলো কথা সমৰ্থন নকৰোঁ কিন্তু বক্সিয়ে বিশেষকৈ অগ্নিবীৰ আৰু তেওঁ যে কৈছে যে সন্ত্ৰাসবাদৰ প্ৰতিৰোধ কৰিবলৈ হ'লে সন্ত্ৰাসবাদীৰ লগত মোকাবিলা কৰিবলৈ হ'লে কেৱল মেচিনেৰে নহয় মানুহ লাগিব
আৰু সেইটো তেওঁ যে কৈছে যে কোভিডৰ সময়ৰ পৰা এতিয়ালৈকে 1,80,000 জোৱান যে তেওঁলোকক নিয়োগ কৰিব লগা আছিলে তেওঁলোকক কৰা নাই এইটো এটা খালী আছে চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা থকা সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ অন্তত মন্তব্য প্ৰকাশ কৰিছে কিৰেণ ৰিজিজুৱে শুনি লওক তেওঁ কি ক'লে सब कुछ अच्छा चलते हुए भी ये घटना एक चूक हुई है और इससे सब दुखी है और ऐसा घटना आगे नहीं होना चाहिए इसके लिए क्या क्या प्रबंधन किया गया है इसके बारे में ऑफिशियल्स अपने ब्रीफिंग में एक्सप्लेन ইমান এক গুৰু গম্ভীৰ বিষয় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীও উপস্থিত আছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেও উপস্থিত আছিল আৰু অন্যান্য বিৰোধী দলৰ নেতাসকল উপস্থিত আছিল কিন্তু দেশৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত হোৱা আলোচনাত উপস্থিত নাছিল স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিলে কিন্তু কৰিব নোৱাৰিলে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাখন বাতিল কৰিব নোৱাৰিলে তেওঁ বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰ্জন দিলে যদিও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে হাঁহি মাতি কথা পতা দেখা গ'ল প্ৰধানমন্ত্ৰীগৰাকীক পৰিয়ালৰ সদস্য অৰ্থাৎ দেশৰ নাগৰিকক হেৰুৱাই শোকস্তব্ধ নৰেন্দ্ৰ মোদীৰ মুখত হাঁহি তথাপি আতংকবাদীয়ে কল্পনা কৰিব নোৱাৰা ধৰণৰ প্ৰতিশোধ লোৱা হ'ব বুলি হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ भारत की आत्मा पर हमला करने का दुस्साहस किया है मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी सजा मिलकर के रहेगी अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है সমগ্ৰ দেশ শোকাকুল হৈ থকাৰ সময়ত নীতিশ কুমাৰৰ এই হাঁহি খিকিন্দালি এটা কথা উল্লেখ কৰি থওঁ দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়েও তেওঁৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিলে কিন্তু ভোটৰ আশাত থকা মোদীয়ে বাতিল কৰিব নোৱাৰিলে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰ্যসূচী এতিয়ালৈকে মন কৰিব এতিয়ালৈকে দেশৰ গৃহমন্ত্ৰীগৰাকীও সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ সাহস কৰা নাই বা তেওঁ এখন সংবাদমেল সম্বোধন কৰিবলৈ সাহসে কুলোৱা নাই এটা কণমানিক মই মোৰ স্ক্ৰীনত দেখুৱাইছোঁ চাওক এই কণমানিটো সেই ঘটনাৰ সাক্ষী আছিল চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা উদঙাই কণমানিটোৱে কি ক'লে শুনকচোন सरकार तो गई हुई है मतलब इतना बड़ा आतंकवादी का हमला हुआ उनके कुछ पता ही नहीं है इधर पूरी नीचे पूरे आर्मी का बेस है उन्हें पता ही नहीं है मतलब चाहता हूँ कि पहलगाम के ऊपर आर्मी रखो 2-3 रखो पर रखो अब कभी आप घूमने जाने का मन करेगा वहाँ जो हुआ आपके साथ এই ঘটনা ঘটাৰ 5 দিন পূৰ্বে পেহেলগামৰ ঘটনা ঘটা ঠাইত পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল যোৰহাট চিনামৰাৰ দিব্যজ্যোতি শৰ্মা নামৰ লোকজন দূৰ দূৰণিলৈ শৰ্মাই দেখা নাছিল কোনো ধৰণৰ নিৰাপত্তাৰক্ষী 17 তাৰিখৰ দিনা আমি পেহেলগাম গৈছিলোঁ পেহেলগামৰ যিটো অঞ্চল আজি মিনি সুইজাৰলেণ্ড বুলি কয় সেই মিনি সুইজাৰলেণ্ড অঞ্চলটোলৈ আমি গৈছিলোঁ 17 তাৰিখে 11 বজাত তাত পাইছিলোগৈ আৰু যিটো জেগাত আমি গৈছিলোঁ সেই জেগাটোত য'ত আমাৰ গাড়ী ৰখাইছিল অৰ্থাৎ পাৰ্কিং পইণ্টৰ পৰা প্ৰায় 45 মিনিটৰ ৰাস্তা ঘোঁৰাৰে যাব লাগে আৰু ঘোঁৰাৰে গৈ সেই যিটো পাহাৰৰ ওপৰত আছে প্ৰায় 10,000 ফুট ওপৰত আছে সেইটো হৈছে মিনি সুইজাৰলেণ্ড বাইচাৰা বুলি যিটো অঞ্চল সেই অঞ্চলটোত পাইগৈ তো সেই অঞ্চলটোত আমি যেতিয়া সোমাই গৈছিলোঁ তেতিয়া তাত কিন্তু আমি সুৰক্ষাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ সুৰক্ষা আমি তাত দেখা নাছিলোঁ আৰু আমি নিজেই শংকিত হৈছিলোঁ যে কাশ্মীৰৰ দৰে য'ত আজি দীৰ্ঘদিন ধৰি তাত সন্ত্ৰাসবাদীয়ে কাৰ্যকলাপ কৰি আহিছে সন্ত্ৰাসবাদীসকলে বিভিন্ন ধৰণৰ কুটাঘাত কৰি আহিছে সেই কুটাঘাত কৰা এটা আটাইতকৈ দুৰ্গম অঞ্চলত আমি প্ৰৱেশ কৰিছিলোঁ আৰু সেই দুৰ্গম অঞ্চলটোত পুলিচ মিলিটাৰী পহৰা আমি দেখিবলৈ পোৱা নাছিলোঁ
পেহেলগামৰ যিটো নামনি অংশত পুলিচ মিলিটাৰী নিশ্চয়কৈ আছিল কিন্তু ওপৰৰ যিটো অংশ সেই অংশটোত পুলিচ মিলিটাৰী পোৱা আমি দেখা নাছিলো ৰাজস্থানৰ মুখ্যমন্ত্ৰী বিজেপি নেতাৰ সন্মুখতো মৃতকৰ পৰিয়ালে বিজেপি চৰকাৰৰ ফেইলাৰ হোৱাৰ বাবে ইমান এক ডাঙৰ কাণ্ড ঘটিল বুলি স্পষ্টকৈ ক'লে আৰু সেয়েহে অৱশেষত চৰকাৰে সুৰক্ষা ব্যৱস্থাত থকা যি সুৰুঙা বা ভুল সেয়া নিজে মানি ল'বলৈ বাধ্য হ'ল সেয়া যি কি নহওক দেশৰ বীৰ জোৱানসকলে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়ক বীৰৰ দৰে ইয়াৰ পৰাই তেওঁলোকক জনাইছোঁ এটা বিগ চেলুট লগতে অলেখ শুভকামনা কিন্তু এটা কথা পুনৰ কৈ থওঁ অন্ধভক্তগণ অলপ মগজুটো খটুৱাওক আপোনালোকৰ চৰকাৰেই কিছু সুৰুঙা বা ভুল ৰৈ যোৱা বুলি স্বীকাৰ কৰিলে গতিকে ধৰ্মীয় ৰহণ সানি বিষয়টো ৰাজনীতিকৰণ নকৰিব আৰু হিন্দু মুছলমানৰ মাজত ভাগ কৰাৰ চেষ্টা একেবাৰেই নকৰিব বহুত সেনচিটিভ ইছ্যু আপোনালোকক সোঁৱৰাই থৈছোঁ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ এইটো ষড়যন্ত্ৰই যাতে ধৰ্ম সুধি পৰিচয় সুধি হত্যা কৰিব আৰু আনফালে সেইটো প্ৰচাৰ হোৱাৰ পাছত যাতে ভাৰতৰ মাজতে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক যুঁজখন আৰম্ভ হৈ যায় আৰু তেতিয়াই সেয়া তেওঁলোক সফল কাশ্মীৰ লোকসকলেও হাতে হাতে মমবাতি লৈ প্লে কাৰ্ড লৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে পৰ্যটকৰ সমৰ্থনত তেওঁলোক কিন্তু দেশৰ সুৰক্ষা ব্যৱস্থা বা চোৰাংচোৱা অধিক শক্তিশালী কৰি তোলাৰ বাবে চেষ্টা কৰক কেন্দ্ৰীয় চৰকাৰে আৰু পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ক সময় থাকোঁতে পাৰিলে অন্ধভক্তসকলেও এই দাবী তোলকচোন আপোনালোকৰ চৰকাৰখনক কিজানিবা আমাৰ দাবী নুশুনিলেও আপোনালোকৰ দাবী শুনেই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যিটো ফেচবুক পেজ সেইটোত আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ধন্যবাদ